Hello students, সকলো ভালে আছা হয়নে তে আজি মই আকৌ এটা টপিক লৈ আহিছো তোমালোকৰ বাবে যেটো তোমালোকৰ সিলেবাসত আছে যাৰ বিষয়টোৰ কি নাম টেন্স হ'ব টেন্স আমি যি কোনো গ্ৰামাৰ শিকাৰ আগত আমি জানিব লাগে যাক তোমালোকে অসমীয়াত কি বুলি কোৱা কাল বুলি কোৱা কি বুলি কোৱা কাল হ'ব তে বিশেষকৈ ইয়াৰ কোনো ডেফিনেশ্যন তোমালোকক নুসুধে এক্সামত আমি খালি জানিব লাগে যে ক্ৰিয়াৰ সময়কে কি বোলে কাল বাবে একদম সহজতে বুজাই দিছো ক্ৰিয়াৰ সময়কে কি বোলে কাল বোলে হয়নে ঠিক আছে তো আমি পঢ়ি আহি আছো ক্লাস 5 ৰ পৰাই পঢ়ি আহি আছো ঠিক আছে 5 ৰ পৰা মই ধৰি লৈছো বা বিতংভাৱে 6 ৰ পৰা আমি পঢ়ি আহিছো যে কাল আমাৰ কিমান প্ৰকাৰৰ তিনি প্ৰকাৰৰ তাৰ মাজৰ পৰা আজি মই তোমালোকক পঢ়াব গৈ আছো প্ৰেজেন্ট টেন্স হ'ব এতিয়া বলা আমি প্ৰথমতে বুজি লওঁ প্ৰেজেন্ট টেন্স মানে কি এই যে আমি যে মই এতিয়া তোমালোকৰ লগত ভিডিও শেয়াৰ কৰি আছো এইটো কোনটো কালত হৈ আছে প্ৰেজেন্টত হৈ আছে হয় নহয় তুমি যে সদায় পঢ়া শুনা কৰা সেইটো কোনটো কালত হয় প্ৰেজেন্টত হয় হয় নহয় তো যেটো আমি কাম যি কোনো কাম হ'ব যি কোনো কাম আমি যেতিয়া বৰ্তমান সময়ত কৰো তাকেই কি বোলে প্ৰেজেন্ট টেন্স বোলে এতিয়া আজি মই এই টপিকটো বিশেষকৈ কিয় লৈছো কাৰণ প্ৰেজেন্ট টেন্সকে কেইটা ভাগত ভাগ কৰা হৈছে চাৰিটা ভাগত কেইটা ভাগত চাৰিটা ভাগত আমি এই চাৰিটাৰ নাম জানো বলা মই এবাৰ লিখি দিও তোমালোকৰ কাৰণে চাৰিটা ভাগৰ প্ৰথম ভাগটোৰ নাম হৈছে প্ৰেজেন্ট indefinite present indefinite tense কিছু মানে এইটো নকয় কি বুলি কয় simple present tense বুলি কয় ঠিক আছে তো প্ৰেজেন্ট টেন্সৰ প্ৰথম ভাগটোৰ নাম কি প্ৰেজেন্ট ইনডিফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স হ'ব কিছুমানে প্ৰেজেন্ট ইনডিফিনিট বুলি কয় কিছুমানে সিম্পল প্ৰেজেন্ট বুলি কয় ওকে এতিয়া সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্স মানে তোমালোকে কি বুজা যি কোনো কাম আমি বৰ্তমান সময়ত কৰো বা যি কোনো ঘটনা বৰ্তমান সময়ত ঘটে হ'ব যেটো সৰলভাৱে হয় কাম যেটো আমি সদায় কৰো কেতিয়াবা কিছুমান যেনেকুৱা অভ্যাগত কৰ্ম যেটো আমি সদায় কৰো অভ্যাগত বা চিৰসত্য যিবোৰ বাক্য চিৰন্ত সত্য যিবোৰ ঘটনা এইবোৰো এইটো কালত অন্তৰ্ভুক্ত হয় মনত ৰাখিবা যিবোৰ ইউনিভাৰ্সেল ট্ৰুথ আৰু যিবোৰ হ্যাবিচুৱেল অ্যাকশন এই প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট টেন্সত হয় মনত ৰাখিবা ঠিক আছে তে মই কি কলো এই মাত্ৰ মই ব্যাখ্যা লিখাই নিদিও বৰ দীঘল হ'ব ভিডিওটো তোমালোকৰ গ্ৰামাৰত ধুনিয়াকে ব্যাখ্যাবোৰ আছে মই অকল তোমালোকক ৰিভিজন কৰাবলৈ আজি এই ভিডিওটো লৈ আহিছো হ'ব তো সিম্পল প্ৰেজেন্ট টেন্স মানে কি বুজা কোনো এটা কাম বা ঘটনা বৰ্তমান সময়ত কৰা বা ঘটা হয় হ'ব কৰা বা ঘটে কাম কৰা হয় ঘটনা ঘটে বৰ্তমানত তাকে কি বোলে সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডিফিনিট টেন্স এতিয়া আমি এই ইয়াৰ যদি উদাহৰণ লিখিবলৈ যাওঁ আমি এটা নিয়মত লিখিব লাগিব সেই কাৰণে আমাক ব্যাকৰণে ইয়াৰ নিয়ম এটা বান্ধি দিছে তোমালোকে জানাই কি আছে নিয়মত সাবজেক্ট প্লাস main verb plus object ঠিক আছে কি পালো subject main verb আৰু object এই নিয়মতে আমি চলিব লাগিব কেতিয়াবা কি হয় মেইন ভার্ব যেতিয়া বাক্যত না থাকে তেতিয়া আমি হেল্পিং ভার্বৰ সহায় লওঁ মানে যিবোৰ অক্সিলাৰি ভার্ব যিবোৰ ভি ভার্ব তাৰ সহায় লৈও আমি সিম্পল প্ৰেজেন্ট টেন্সৰ যি
এক্সাম্পল বা বাক্য আমি লিখিব পাৰোঁ ঠিক আছে সাবজেক্ট মানে তোমালোকে জানা কি কৰ্তা মেইন ভাৰ্ব মানে কি ক্ৰিয়া অবজেক্ট মানে কি কৰ্ম যেনে যদি মই লিখো I play football হৈ গ'ল I কি হ'ব কৰ্তা হ'ব I কি হ'ব কৰ্তা মই play কি হ'ব মেইন ভাৰ্ব খেলা কাম আৰু অবজেক্ট কি হ'ব ফুটবল হ'ব খেলৰ নাম মানে মই ফুটবল খেলো মই সাধাৰণতে খেলো বৰ্তমানত খেলো হ'ব খেলিলো তোমালোকে নাযাবা খেলিব লাগিব তোমালোকে নাযাবা মই নেক্সট ক্লাছত তোমালোকক ধুনীয়াকৈ বুজাই দিম এতিয়া বৰ্তমান আমি বুজো যে মই ফুটবল খেলো হ'ব আৰু মই এইমাত্ৰ ক'লো যে মেইন ভাৰ্ব যদি নাথাকে তেনে ৰাজু is a clever boy এইটো প্ৰেজেন্ট ইনডিফিনিটৰ সেন্টেন্স হ'ব নোৱাৰে নে অফ কোৰ্স হ'ব পাৰে এইটো এটা সৰল বাক্য ৰাজু ইজ এ ক্লেভাৰ বয় ৰাজু এজন চতুৰ ল'ৰা ইয়াতে চোৱা ইজ কি ভাৰ্ব হয় বি ভাৰ্ব হয় হেল্পিং ভাৰ্ব হয় হয় নহয় ইয়াতেতো মেইন ভাৰ্বে নাই আছে জানো নাই ক্লেভাৰটো এডজেক্টিভ হয় হ'ব বয়টো নাউন হয় হ'ব কমন নাউন হয় বয়টো ৰাজু কি হয় প্ৰপাৰ নাউন হয় হয় নহয় তো ইয়াতে মেইন ভাৰ্বৰ কোনো উল্লেখে নাই আছে জানো নাই হয় নহয় তো আমি এই মতেও বাক্য লিখিব পাৰো এই মতেও বাক্য লিখিব পাৰো যেনে ইউনিভাৰ্সাল ট্ৰুথৰ কথা কৈছিলো মই চিৰন্ত সত্য বাক্য কি হ'ব পাৰে মিল্ক ইজ হোৱাইট স্কাই ইজ ব্লু water is colorless হ'ব পাৰে নাই আৰু অভ্যাগত বাক্য যেনে I go for a morning walk every day I eat rice এইবিলাক অভ্যাগত ঠিক আছে বুজি পালা বুজিটো পাইছা হয় নহয় তো মই সহজতে বুজাই দিবলৈ তোমালোকক চেষ্টা কৰিলো প্ৰথম যেটো ভাগ প্ৰেজেন্ট ইনডিফিনিট টেন্স ওকে তে বলা আমি নেক্সট কাললৈ যাও নেক্সট প্ৰেজেন্ট টেন্সৰ নেক্সট ভাগৰ নাম হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইয়াত এই শব্দটো বিশেষকৈ তোমালোকে লক্ষ্য কৰিবা ঠিক আছে ইয়াতো তোমালোকক নিয়ম বান্ধি দিয়া আছে আমি নিয়মৰ অবিহনে আমি একো কৰিব নোৱাৰো কালত যেনে সাবজেক্ট প্লাস বি ভাৰ্বৰ উল্লেখ থাকিব ইয়াতে বি ভাৰ্বৰ কি লাগে আমাক am is are মনত ৰাখিবা এই তিনটা প্লাস ক্ষমা কৰিবা অলপমান প্ৰবলেম হৈ গৈছিলে ঠিক আছে আকৌ আহিছো তোমালোকৰ ওচৰলৈ কি টপিক বুজাইছিলো কাল বুজাইছিলো হয় নহয় কালৰ কোনটো ভাগ বুজাইছিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তে বলা আমি আগবাঢ়ি যাও প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে তোমালোকে কি বুজা প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে হৈছে বৰ্তমান সময়ত বা কালত যেতিয়া কোনো এটা কাম বা ঘটনা কি হৈ থাকে বা চলি থাকে হ'ব যেনে মোক চোৱা মই কি কৰি আছো পঢ়াই আছো হয় নহয় পঢ়াই থকা কামটো বৰ্তমানত হৈ আছে মই মুখেৰে কি কৈ আছো কথা কৈ থকা কামটো বৰ্তমানত চলি আছে হয় নহয় এতিয়া তোমালোকে তোমালোকৰ চাৰিও দিশে চাব পাৰা তোমালোকে যদি এটা কোঠাত আছা সেই কোঠাত চোৱা কি কি কাম হৈ আছে ফ্যান ঘূৰি আছে লাইট জ্বলি আছে তোমালোকে মোবাইল চাই আছা মোবাইল চোৱা কামটো হৈ আছে মায়ে পাকঘৰত কিবা ৰান্ধি আছে সেই কামটো হৈ আছে পাপাই কিবা লিখি আছে সেই কামটো হৈ আছে তোমাৰ ভাইটি বা ভন্টিয়ে খেলি আছে শুই আছে বিভিন্ন কাম বৰ্তমান সময়ত তোমালোকে নিজ চকুৰে চাব পাৰা হ'ব যে কোনো এটা কাম কি হৈ থাকে চলি থাকে হ'ব তাকেই কি বোলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স
এই কালৰ যেতিয়া আমি বাক্য গঠন কৰিম বা উদাহৰণ দেখুৱাম তেতিয়া আমি কিছুমান নিয়মত কৰিব লাগে ইয়াৰ কাৰণেও প্ৰেজেন্ট ইনডিফিনিটৰ দৰে ইয়াৰ কাৰণেও কি থাকে নিয়ম থাকে যেনে বলা আমি লিখো তাতে তোমালোকৰ সাবজেক্টটো থাকিবই তাৰ পিছত বি ভাৰ্ব থাকিব মনত ৰাখিবা কি থাকিব বি ভাৰ্ব আগৰটো বি ভাৰ্ব যেতিয়াহে মেইন ভাৰ্ব নাথাকে তেতিয়াহে আছিলে ইয়াত কিন্তু লাগিবই বাধ্যতামূলক বি ভাৰ্ব আমি কি পাইছো জানানে am is are ইয়াতে আমাৰ বৰ্তমান কালৰ বি ভাৰ্ব লাগিব প্লাস মেইন ভাৰ্বত কি আহিব ing যাক তোমালোকে কি বুলিব পাৰা প্ৰেজেন্ট পাৰ্টিসিপল প্লাস অবজেক্ট মানে যেটো কৰ্ম তুমি কৰি আছা সেই কৰ্মটোৰ নামটো ইয়াত আহিব হ'ব প্ৰথমতে কৰ্তা আহিব বি ভাৰ্ব আহিব তাৰ পিছত যেটো ক্ৰিয়াৰ লগত তোমালোকে কি লব লাগিব ing লব লাগিব আৰু তাৰ পিছত কি আহিব কৰ্ম আহিব যেটো কৰ্ম তুমি কৰিলা ফৰ এক্সাম্পল we লগত আমি কোনটো বি ভাৰ্ব ইউজ কৰিব পাৰো জানানে we হৈ গল প্ৰথম ব্যক্তি বহুবচন ফাৰ্স্ট পারসন প্লুৰাল নাম্বাৰ প্লুৰাল বুলি কোৱা লগে লগে am ৰিজেক্ট গল is ৰিজেক্ট গল থাকি গল কি are তো we লগত আমি কি ব্যৱহাৰ কৰিব পাৰো are তাৰ পিছত মেইন ভাৰ্বৰ লগত আমি যেতিয়া ing ইউজ কৰিম আমি কি লিখিব পাৰো এটা ক্ৰিয়া লৈ লওঁ ক্ৰিয়াৰ লগত আমি কি দি দিলো ing এইটো সোৱা read হৈ গল পঢ়া read মানে কি পঢ়া তিয়া reader লগত আমি কি লগাই দিলো ing তাৰ পিছত আমি এটা অবজেক্ট লগাম a book সালা সাধাৰণতে বাক্য লিখোতে এই প্লাস প্লাস চিনটো নিদিবা মই বৰ্তমান তোমালোকক বুজোৱাৰ কাৰণেহে এই প্লাস প্লাস চিনটো দি আছো এতিয়া সাধাৰণতে আমাৰ লৰা ছোৱালীবোৰৰ কি প্ৰবলেম হয় হিহতে থতমতাই যায় যে আই লগত কোনটো বি ভাৰ্ব বহাম ইউ লগত কোনটো বি ভাৰ্ব বহাম উই লগত আমি কোনটো বি ভাৰ্ব বহাম তে মই তোমালোকক কৈ দি আছো আই লগত সদায় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত এম বহাবা ওকে ইউ যেটো সেকেন্ড পারসন তাৰ লগত সদায় আর বহাবা মন দিবা তাৰ পিছত আমি কি পালো উই তো তোমালোকে পাই গলা উই হৈ গল ফার্স্ট পারসন বহুবচন ফার্স্ট পারসন প্লুরাল সদায় কি বহাবা আর বহাবা তাৰ পিছত যদি তোমালোকৰ থাকে হি অথবা she বা কাৰবা নামে থাকিল ৰাজু এইবোৰক কি বোলা হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার তৃতীয় ব্যক্তি একবচন হিহতৰ লগত সদায় কি বি ভাৰ্ব বহাবা is বহাবা আৰু সাধাৰণতে যদি কোনোবা জন্তুৰ নাম থাকে হ'ব কোন কিবা বস্তুৰ নাম থাকে যেনে কলম হ'ব বা সাধাৰণতে কিবা ঠাইৰ নাম দিছে তেতিয়াও তোমালোকে কি বহাব পাৰা বি ভাৰ্ব is বহাব পাৰা হ'ব তো চাই লোৱা ভালকে চাই লোৱা আই লগত সদায় কি বহাবা am ইউ লগত are we লগত are he she বা কাৰবা নাম থাকিলে বস্তুৰ নাম ঠাইৰ নাম হ'ব জন্তুৰ নাম হলে কি বহাবা is বহাবা এটা বলা আমি এক্সাম্পল কৰো এক্সাম্পল আমি কৰিব পাৰো এয়া এটা এক্সাম্পল মই দিয়ে দিলো we are reading a book আমি কিতাপ এখন পঢ়ি আছো মানে কামটো তোমালোকে বৰ্তমানত কৰি আছা he is riding a bicycle he বোলে এটা সাইকেল চলাই আছে সাইকেল চলোৱা কি বোলা হয় রাইডিং বোলা হয় গাড়ী চলোৱা কি বোলা হয় ড্ৰাইভিং বোলা হয় ঠিক আছে তো হি কেতিয়া সাইকেল চলাই আছে এতিয়া চলাই আছে চলি আছে কামটো আমি কেতিয়া পঢ়ি আছো কিতাপ এতিয়া পঢ়ি আছো কামটো এতিয়া হৈ আছে তো এই যে পঢ়ি থকা কাম সাইকেল চলাই থকা কাম তোমালোকে লক্ষ্য কৰা ing ইয়াকে কি বুলি কোৱা হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কোনো এটা কাম যেতিয়া বৰ্তমান কালত আমি কৰি থাকো তাকে কি বোলা হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ওকে তে বলা আমি নেক্সট
বৰ্তমান কালৰ নেক্সট পাৰ্টলৈ আগবাঢ়ি যাওঁ নেক্সট পাৰ্টটোৰ নাম হৈছে কি প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে কি হয় কোনো এটা কাম আৰু ঘটনা কোনো এটা কাম বা ঘটনা যেতিয়া এই মাত্ৰ তুমি কৰি শেষ কৰিলা বা কোনো এটা ঘটনা যেতিয়া এই মাত্ৰ হৈ গ'ল এই মাত্ৰ হলে তাৰ সম্পৰ্ক কাৰ লগত থাকে প্ৰেজেন্ট টেন্সৰ লগত থাকে হি অতীত কাললৈ না যায় কোনো এটা কাম যেতিয়া তুমি এই মাত্ৰ কৰি শেষ কৰিলা তাকে কি বোলে প্ৰেজেন্ট পাৰফেক্ট টেন্স ইয়াৰো কিছুমান নিয়ম আছে ইয়াৰো নিয়মত প্ৰথমতে কি আহিব সাবজেক্ট আহিব তাৰ পিছত তোমাৰ অক্সিলাৰি ভাৰ্ব আইদাৰ হ্যাভ বা হ্যাজ আহিব মন দিবা তাৰ পিছত তোমাক লাগিব মেইন ভাৰ্বৰ past participle লাগিব পিপি মানে কি past participle form লাগিব তাৰ পিছত তোমাক লাগিব অবজেক্ট ঠিক আছে তো সাবজেক্ট প্লাস have অথবা has প্লাস মেইন ভাৰ্বৰ past participle form যেটো তোমালোকে লিষ্ট অফ ভাৰ্বত নিশ্চয় পাইছা প্লাস অবজেক্ট এটা মেইন ভাৰ্বৰ past participle form বুলি ক'লে ফৰ এক্সাম্পল যেতিয়া বৰ্তমান কালত আমি ইট বুলি কওঁ অতীত কালত সেই একে শব্দটো কি হৈ যায় এট হৈ যায় আৰু যেটো আমি past participle বুলি কৈ আছো হেতু নেক্সট past participle formত কি হৈ যায় ইটেন হৈ যায় এই ভাৰ্বটো লাগে এতিয়া আমাক পাৰফেক্ট টেন্সত আমাক কোন ভাৰ্বটো লাগে এতিয়া এই ভাৰ্বটো লাগে ঠিক আছে ওকে তো ইয়াৰ নিয়ম আমি লিখিলো আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্স মানে কি হেতু মই বুজাই দিলো তো বলা আমি প্ৰথমতে আমি জানি লও ইয়াতো কিছুমান ছাত্ৰ ছাত্ৰীয়ে কনফিউজ হৈ যায় যে কাৰ লগত আমি হ্যাভ বহাম কাৰ লগত হ্যাজ বহাম মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল সদায় আই লগত হ্যাভ অক্সিলাৰি ভাৰ্ব বহাবা সদায় ইউ লগতো হ্যাভ অক্সিলাৰি ভাৰ্ব বহাবা সদায় উই লগতো হ্যাভ অক্সিলাৰি ভাৰ্ব বহাবা ভালকে লক্ষ্য কৰা তাৰ পিছত দে টু ভালকে চোৱা দে হৈছে তৃতীয় ব্যক্তি কিন্তু তৃতীয় ব্যক্তি হি একবচন নহয় তৃতীয় ব্যক্তি হি কি বুজায় বহুবচন এই দেৰ লগতো তুমি কি অক্সিলাৰি ভাৰ্ব বহাবা হ্যাভ তাৰ পিছত আমাৰ থাকি গ'ল তৃতীয় ব্যক্তি একবচন সীতা এই যে তৃতীয় ব্যক্তি একবচন বুজালে সদায় হ্যাজ অক্সিলাৰি ভাৰ্ব বহাবা ইয়াতো বস্তুৰ নাম আহিব ঠাইৰ নাম আহিব জন্তুৰ নাম আহিব হ'ব তাৰ পিছত ব্যক্তিৰ নাম উল্লেখ নাথাকিলে হি বা সি আহে হয় নহয় তাৰ লগত আমি কি অক্সিলাৰি ভাৰ্ব বহাম হ্যাজ বহাম ঠিক আছে আগৰটোত মই দে এক্সাম্পলটো দিয়া নাছিলো তাতে তোমালোকে দেৰ লগত আৰ ব্যৱহাৰ কৰিবা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ঠিক আছে কাৰণ ই বহুবচন হয় এতিয়া আমি এক্সাম্পল কৰো ফৰ এক্সাম্পল ইউৰ লগত আমি কোনটো অক্সিলাৰি ভাৰ্ব চুজ কৰিম সো মই দি দিছো কি হ'ব হ্যাভ মেইন ভাৰ্বৰ past participle played football চাইছা তুমি ফুটবল খেলিলা মানে কামটো তুমি এই মাত্ৰ কৰিলা কি কাম কৰিলা ফুটবল খেলা কাম কৰিলা আৰু এটা এক্সাম্পল মই দি দিও the sun has sunৰ লগত কি হৈছে has কাৰণ sun হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ অন্য কোনো sun নাই এই পৃথিৱীত একমাত্ৰ এটাই sun হ'ব আৰু এইটো এটা অবজেক্ট হয় অবজেক্ট যেহেতু সিঙ্গুলাৰত আছে সেই কাৰণে তুমি ইয়াতে কি অক্সিলাৰি ভাৰ্ব বহাব লাগিব has তাৰ পিছত set মানে সূৰ্য অস্ত গ'ল সূৰ্য মাৰ গ'ল কেতিয়া গ'ল এই মাত্ৰ গ'ল কিছুমান বাক্যত তোমালোকে চাবা এইটো লিখা থাকে just now এটো কোনো অবজেক্ট নহয় দেই এটো কোনো অবজেক্ট নহয় হ'ব just now just এটা সময় দেখুৱাইছে যে কেতিয়া এই মাত্ৰ হ'ব তো সূৰ্য কেতিয়া অস্ত গ'ল
এইমাত্ৰ অস্ত গ'ল সেইটো কামটো কেতিয়া হৈছে এইমাত্ৰ হৈছে তো এই বাক্যটোকো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত এড কৰিব পাৰো ঠিক আছে তো বলা আমি নেক্সট আমাৰ যেটো লাষ্ট পাৰ্টটো আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পিছত আৰু এটা পাৰ্ট আছে বলা আমি তালৈ যাওঁ Four number আমার দিয়া থাকে present perfect continuous tense ঠিক আছে present perfect continuous tenseৰ অৰ্থ হৈছে অতীতত কোনো এটা কাম বা ঘটনা আৰম্ভ হয় অতীততে আৰম্ভ হৈ বৰ্তমান সময়লৈ যেতিয়া চলি থকা বুজায় কিছু সময়লৈ যেতিয়া বৰ্তমানত চলি থকা বুজায় কামটো কিন্তু কেতিয়া আৰম্ভ হয় অতীততে আৰম্ভ হয় আৰু নেক্সট দিনাখন বৰ্তমানলৈ চলি থকা বুজায় যেনেকৈ বৰষুণ কেইবাদিন ধৰি বৰষুণ দি আছে সাপোজ বৰষুণ জুৱা নিশাই আৰম্ভ হৈছে আৰু এতিয়ালৈ চলিয়ে আছে দিয়ে আছে এই কৰ্মটোক তুমি কি বুজাবা present perfect continuous tense ইয়াৰো নিৰ্দিষ্ট এটা নিয়মত ইয়াক বান্ধি ৰখা হৈছে আৰু ইয়াৰ বাক্যবোৰ আমি এই নিয়মতে লিখিব লাগে ফৰ এক্সাম্পল সাবজেক্টটো আহিবই প্লাস আগৰ দৰে পাৰফেক্ট আছে আমাক হেভ বা হেজটো লাগিবই হ'ব তাৰ পিছত আমাক কি লাগিব বি ভাৰ্বৰ past participle form be ভাৰ্বৰ past participle form তুমি have লিখিলেও লাগিব has লিখিলেও ইয়াৰ ব্যৱহাৰ কৰিব লাগিব মানে have been বা has been এতিয়া লগ লাগি গ'ল আগৰটো দকল have has আছিলে ইয়াতে have been লগতে লিখিব লাগিব আৰু has been লগতে লিখিব লাগিব প্লাস মেইন ভাৰ্বত কি লাগি যাব ing plus এটা নতুন শব্দ ইয়াতে জড়িত হৈছে চাইছা sense বা for plus object মই খাব নালাগে এটো দেখো দেহে দিগল যেতিয়া আমি প্ৰয়োগ কৰিম বহুত ইজি ইয়াত চোৱা সাবজেক্ট আহিছে have been has been plus মেইন ভাৰ্বত আগৰ দৰেই কাৰণ কন্টিনিউয়াস আছে কি লাগিব ing নতুন কি আহিছে been আহিছে আৰু since বা for আহিছে sinceৰ অৰ্থ তোমালোকে জানি লোৱা পঢ়া যেতিয়াৰ পঢ়া হেতু ৰাতিপুৱাৰ পৰাও হ'ব পাৰে সন্ধিয়াৰ পৰাও হ'ব পাৰে আবেলিৰ পৰাও হ'ব পাৰে আৰু for মানে হৈছে যেতিয়া কোনো এটা কাম চলি থকাৰ সীমা বান্ধি দিয়া হয় যেনে 1 ঘণ্টা 3 সপ্তাহ 2 দিন এমাহ তেনেকুৱা থাকিলে for ব্যৱহাৰ কৰা হয় আৰু since ৰাতিপুৱাৰ পৰা ৰাতিৰ পৰা আবেলিৰ পৰা তেনেকুৱা থাকিলে কি ব্যৱহাৰ কৰা হয় since ব্যৱহাৰ কৰা হয় বাকি বিলাকটো একেই তে বলা আমি এক্সাম্পল কৰো এক্সাম্পল কি লও সাপোজ হি ললো হি লগত আমি কি পাইছিলো কি হ'ব has তাৰপিছত মই এটা কথা কৈছিলো কি আহি যাব লগে লগে been he has been main ভাৰ্বত ing লগাই দিও writing তাৰপিছত কি লাগিব তাৰপিছত আমি উদাহৰণ মতে আমি কি লিখিম অবজেক্ট লিখিম হ'ব আমি অবজেক্ট এটা লিখিম কি লিখিম I have been writing a letter অবজেক্টটো আমি আগতে লিখিব লাগে উদাহৰণত হা তাৰপিছত আমি আমাৰ সময় এটা ধৰি দিছো সাপোজ for half an hour সোয়া এই বাক্যটো সোয়া হি বুলে চিঠি এখন লিখি আছে কিমান সময় ধৰি লিখি আছে সোয়া for half an hour মানে কি আধা ঘণ্টা half an hour মানে কি আধা ঘণ্টা সময়টো ধৰি দিছে তাৰ কাৰণে তুমি কি ব্যৱহাৰ কৰিলা
for ব্যৱহাৰ কৰিলা মানে আধা ঘণ্টা আগতে তুমি লিখিবলৈ আৰম্ভ কৰিছিলা সৰি হি লিখিবলৈ আৰম্ভ কৰিছিলে আৰু আধা ঘণ্টা ধৰি সেই কামটো চলি আছিল তাৰ পিছত আৰু এটা বাক্য কৰো I লগত কি আহে have লগে লগে কি আহিব been painting তো সকলোৱে জানা painting কি পেইন্ট কৰি আছে a scenery for ব্যৱহাৰ কৰিছিলো এতিয়া কি ব্যৱহাৰ কৰিম since ব্যৱহাৰ কৰিম since morning চলা তো মই বলে পেইন্টিং কৰি আছো কি পেইন্টিং কৰি আছো এটা সিনারি পেইন্টিং কৰি আছো চাইছা তো মই এটা সিনারি পেইন্ট কৰি আছো কেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা চাইছা তো মৰ্নিং আফটাৰনুন ইভিনিং নাইট এইটোৰ সময় নিৰ্দিষ্ট দিয়া এনেকুৱা সময় যেতিয়াৰ পৰা বুজালে কি আহে সিন্স আহে আৰু যদি কোনো এটা সময় বাঁধি দিয়া থাকে যে 1 ঘণ্টা ধৰি হ'ব গোটেই দিনটো ধৰি হ'ব বা আধা ঘণ্টা ধৰি এমাহ ধৰি এসপ্তাহ ধৰি তেতিয়া কি হয় for হয় তো নিশ্চয় তোমালকে এইটো উদাহৰণৰ জৰিয়তে এই কালটো নিশ্চয় বুজি পালা হ'ব মই সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো তো আজি মই অতীতকাল নবুজাও মই বৰ্তমান কালৰ 4টা ভাগ তোমালোকক বুজাই দিলো আশা কৰিলো সকলোৱে ভাল পালা ভাল কৰিলে লাইক কৰিবা আৰু নিজৰ বন্ধুৰ লগত ভিডিওটো শেয়াৰ কৰিবা হ'ব আজিৰ কাৰণে ইমানে ধন্যবাদ